কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ কুমাৰপাৰাত ভাৰতীয় জনতা পাৰ্টি পঞ্চতীৰ্থ মণ্ডলৰ উদ্যোগত আৰু পঞ্চতীৰ্থ মণ্ডল মহিলা মৰ্চাৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। সেই অনুসৰি পোনপ্ৰথমে ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। ইয়াৰ পিছতে সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। সভাত অঞ্চলটোৰ প্ৰতিভা সম্পন্ন ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক দিশত স্বাৱলম্বী নাৰীসকলক সম্বৰ্ধনা জনোৱা হয়। সভাখনি সুচাৰুৰূপে পৰিচালনা কৰে ভাৰতীয় জনতা পাৰ্টি পঞ্চতীৰ্থ মণ্ডলৰ সভাপতি কল্যাণ দাসে। সভাত নাৰী সবলীকৰণ, নাৰী সুৰক্ষা, নাৰী স্বাৱলম্বিতাৰ ওপৰত সাৱলীল বক্তৃতা প্ৰদান কৰা হয়। সভাত বিজেপি অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি প্ৰকাশ দাস, কামৰূপ জিলা অনুসূচিত জাতি মহকুমা কল্যাণ উন্নয়ন বৰ্ডৰ অধ্যক্ষ নীলকান্ত দাস, গুৱাহাটী গেট হস্পিটেলৰ সঞ্চালক বিশিষ্ট চিকিৎসক ডাক্তৰ বেদব্ৰত পাঠক, বিশিষ্ট অধ্যাপিকা দেৱশ্ৰী বৰা দাস, ৰাজ্যিক বিজেপি নেত্ৰী পৰমী দাস, বিজেপি নেতা নৱজিৎ দাস, বিজেপি পঞ্চতীৰ্থ মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী জিলি দাস, অধিবক্তা জিতু পাটৰিকা প্ৰমুখ অঞ্চলটোৰ শতাধিক মহিলা উপস্থিত থাকে। হাজো পঞ্চতীৰ্থ মণ্ডলৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চতীৰ্থ মণ্ডলৰ মহিলা মৰ্চাৰ সহযোগত আজি বিশ্ব নাৰী দিৱস পালন কৰা হয়। আৰু এই নাৰী দিৱসত বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা, বিশেষকৈ শিপিনী, শিক্ষা, সাংস্কৃতিক, স্পৰ্টছ লগতে সকলো ক্ষেত্ৰতে বৰঙণি আগবঢ়োৱা সমাজত মহিলাসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আৰু এই নাৰী দিৱসৰ বিশেষ আজি যিসকল মহিলা ইয়াত উপস্থিত আছে সেইসকলে ভৱিষ্যত দিনত সমাজখনক সবল আৰু শক্তিশালীভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত নিশ্চয় এই সভাখনৰ বা এই আজিৰ এই নাৰী দিৱসে নতুনকৈ এটা সকলোকে প্ৰেৰণা দিব। আৰু হাজো পঞ্চতীৰ্থ মণ্ডলৰ এনেধৰণৰ পদক্ষেপে হাজো অঞ্চলৰ নাৰীসকলক সঠিক দিশত আগুৱাই নি সমাজ জীৱনত ব্ৰতী হোৱাৰ কাৰণে অৰিহণা যোগাব বুলি মই আশা ৰাখিছোঁ। নাৰী দিৱসৰ উপলক্ষে পঞ্চতীৰ্থ মণ্ডলত আজি খুব সুন্দৰ এটা প্ৰগ্ৰেম আয়োজন কৰা গৈছে। ইয়াত নাৰী যে শক্তি, নাৰীয়ে যে প্ৰধান সমাজখনক আগবঢ়াই নিবৰ কাৰণে তাৰ এটা মূল স্বৰূপ দেখা গৈছে। আজি আমাৰ এই ফটোখনতে গম পাই আমি নাৰীক কি সন্মান যাচিছোঁ। ইয়াতে ভাৰতবৰ্ষৰ আমাৰ প্ৰেচিডেণ্টেই হৈছে আমাৰ নাৰী, আৰু আমাৰ এই হাজোৰ আমাৰ MLA গৰাকীও হৈছে মহিলা। গতিকে আমি এই হাজো তীৰ্থৰ পৰা আজি আমি এই অনুষ্ঠানৰ পৰা আমি ক'ব খুজিছোঁ যে আমি নাৰীক সন্মান কৰোঁ। নাৰী অবিহনে সমাজ চলিব নোৱাৰে। গতিকে আমি যিটো কওঁ সবলীকৰণ কৰা, নাৰীৰ শক্তি, সনাতনী ধৰ্মত আগৰ পৰাই পুৰুষ আৰু মহিলাক আমি একেভাগেই লৈ আহিছোঁ। মাজত কিছুমান অকণ ভুল ভ্ৰান্তি হৈছিলে, কিন্তু এই আজিৰ তাৰিখত নাৰীক যিটো সন্মান দেখুওৱা গৈছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকে আপোনাৰ ওমেন পাৱাৰ কিছুমান আৰম্ভ কৰিছে, শক্তি দিছে। গতিকে এই সমাজখন আগবঢ়াই নিয়াত আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত এই মণ্ডলৰ প্ৰগ্ৰেমৰ পৰা আমাৰ যে নাৰী আমাৰ শক্তি, আমাৰ যে সহধৰ্মিনী, আমাৰ সকলো কামতে তেওঁলোক একলগ হৈ থাকে, তাকেই আজি প্ৰদৰ্শনী দেখুওৱা গৈছে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.